হৰে কৃষ্ণ। আজি আমি শ্ৰীমদ ভাগৱত গীতাৰ ত্ৰয়োদশ অধ্যায় চেপ্টাৰ 13 আৰম্ভ কৰিবলৈ লৈছোঁ। এই চেপ্টাৰটোৰ নাম হৈছে ক্ষেত্ৰ ক্ষেত্ৰজ্ঞ বিভাগ যোগ। প্ৰকৃতি, পুৰুষ আৰু চৈতন্যৰ বিষয়ে হয়, যি মানে চৈতন্য হয় অৰ্থাৎ ভগৱানৰ বিষয়ে হয় এই অধ্যায়টো। প্ৰথম শ্লোকটি অৰ্জুনে আৰম্ভ কৰিছে আৰু দ্বিতীয় শ্লোকটি ভগৱানে ক'ব। বা পেজ নাম্বাৰটো ক'ব নেকি? अर्जुना वाचा प्रकृतिं पुरुषं चैव क्षेत्रं क्षेत्रज्ञमेव च एतद्वेदितुमिच्छामि ज्ञानं ज्ञेयं च केशव। अर्जुना उवाच प्रकृतिं पुरुषं चैव क्षेत्रं क्षेत्रज्ञमेव च एतद्वेदितुमिच्छामि ज्ञानं ज्ञेयं च केशव। श्री भगवानुवाच इदं शरीरं कौन्तेय क्षेत्रमित्याभिधीयते एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः। श्री भगवानुवाच इदं शरीरं कौन्तेय क्षेत्रमित्याभिधीयते एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः। अनुवाद और तात्पर्य शिल प्रभुपादर द्वारा। शिल प्रभुपाद की जय। अर्जुने कले, हे केशव, मैं प्रकृति, पुरुष, क्षेत्र, क्षेत्रज्ञ, ज्ञान और ज्ञेय এই বিষয়ে জানিবলৈ ইচ্ছা কৰোঁ। পৰমেশ্বৰ ভগৱানে ক'লে, হে কুন্তি পুত্ৰ, এই দেহটোক বোলা হয় ক্ষেত্ৰ আৰু যিজনে এই দেহটোৰ বিষয়ে জানে তেওঁকে বোলা হয় ক্ষেত্ৰজ্ঞ। গতিকে মূলতঃ এই যিটো অধ্যায় আমি পঢ়িব লৈছোঁ বৰ্তমান, এই অধ্যায়টো হয় ক্ষেত্ৰ আৰু ক্ষেত্ৰজ্ঞৰ বিষয়ে। আমি ইয়াত এই অধ্যায়টোত জ্ঞান প্ৰাপ্ত কৰিম। অৰ্জুনে যি আধ্যাত্মিক প্ৰশ্ন এই গোটেই ভাগৱত গীতাত কৰিছে, তাৰ দ্বাৰা সমস্ত মানৱ জগতৰ কল্যাণ হৈছে। অৰ্জুনৰ মাধ্যমেৰে আচলতে ভগৱান শ্ৰীকৃষ্ণই এই শিক্ষা সকলো মনুষ্যৰ কাৰণেই দিছে। আৰু মনুষ্য মানে এনেকুৱা নহয় যে কেৱল ভাৰতৰ মনুষ্যৰহে অধিকাৰ আছে ভাগৱত গীতাৰ ওপৰত। যিমান ব্ৰহ্মাণ্ডত মনুষ্য আছে সকলোৰে অধিকাৰ আছে, কাৰণ মনুষ্যৰ ভিতৰত এই বুদ্ধি থাকে যে তেওঁলোকে জিজ্ঞাসা কৰিব পাৰে যে ভগৱান কি, ভগৱানক কেনেকৈ আমি প্ৰাপ্ত কৰিব পাৰোঁ আৰু ভগৱান কিয় মহান হয়। এইদৰে অৰ্জুনে এতিয়া জানিব খুজিছে কি, হে ভগৱান, মই প্ৰকৃতিৰ বিষয়ে জানিব খোজোঁ। প্ৰকৃতি মানে এই যে জগত আমি দেখা পাওঁ, তো এয়া প্ৰকৃতি হয়। আৰু প্ৰকৃতি ভগৱানৰ দৃষ্টিৰ দ্বাৰাই গৰ্ভৱতী হয়, অৰ্থাৎ গৰ্ভৱতী মানে বিভিন্ন জীৱৰ ইয়াতে পদাৰ্পণ ঘটে। এতৰীয় উপনিষদত লিখা আছে স একশত, অৰ্থাৎ ভগৱান নাৰায়ণে যেতিয়া দৃষ্টিপাত কৰে তেতিয়া এই প্ৰকৃতিত উখল মাখল হয় আৰু বিভিন্ন জীৱৰ আহাৰ কাৰণে এই প্ৰকৃতিৰ মানে ৰেডি হয়। কাৰণ আচলতে জীৱাত্মাৰ কোনো জন্মও নাই, মৃত্যুও নাই। জীৱাত্মা সনাতন হয় কিয়নো ভগৱানৰ অংশ হয়। সেইকাৰণে জীৱাত্মা যেতিয়া নিজৰ নিজৰ কৰ্ম অনুসৰি বিভিন্ন লোকত বিভিন্ন শৰীৰত থাকে, কোনোবা হয়তো মানুহ হৈছে, কোনোবা দেৱতা হৈছে, কোনোবা কুকুৰ, মেকুৰী, হাতী, মাছ, এনেকুৱা ধৰণৰ বেলেগ বেলেগ জনিত থাকে। যেতিয়া প্ৰলয় আহে
তেতিয়া সম্পূৰ্ণ যেতিয়া প্ৰলয় আহে তেতিয়া সকলোবোৰ কি হয় সকলোবোৰ ভগৱানৰ ভিতৰত পুনৰ প্ৰৱেশ কৰে আৰু যেতিয়া পুনৰ সৃষ্টিৰ সময় আহে তেতিয়া ভগৱানে যেতিয়া উশাহটো এৰে বিভিন্ন ব্ৰহ্মাণ্ডৰ সৃষ্টি হয় আৰু সেই ব্ৰহ্মাণ্ডত ভগৱানে গৰ্ভদো কখাই বিষ্ণু ৰূপে প্ৰৱেশ কৰে আৰু পিছত ক্ষীৰদো কখাই বিষ্ণু বা পৰমাত্মা ৰূপে সকলো জীৱাত্মাৰ ভিতৰতো ভগৱানে প্ৰৱেশ কৰে আসলতে আমি যে কথা ক'ব পাৰিছোঁ হাঁহিব পাৰিছোঁ এই সব ভগৱান আমাৰ ভিতৰত আছে সেই কাৰণে আমি কৰিব পাৰিছোঁ আমি আত্মা এই শৰীৰটোৰ ভিতৰত আমি আছোঁ কিন্তু আমাৰ ভিতৰত ভগৱান স্বয়ং আছে পৰমাত্মা ৰূপত সেই কাৰণে গতিকে প্ৰকৃতি কি হয় পুৰুষ মানে ভোক্তা অৰ্থাৎ ভগৱানৰ বিষয়ে জানিব খুজিছে ক্ষেত্ৰ ভগৱানে এই শ্লোকটিতে কৈছে যে ক্ষেত্ৰ মানে আমাৰ শৰীৰটোক ক্ষেত্ৰ বুলি কোৱা হয় আপুনি চাওক বিভিন্ন জনম আছে সকলো জনমতে আপুনি যদি কয় নহয় আমি যদি মাংস খাইছোঁ কিনো পাপ লাগিছে সেই বাঘটোৱেতো মাংস খাইছে বহুত এনেকৈ মাংসাহাৰী মানে জানোৱাৰ আছে বা পশু পক্ষী আছে কিন্তু পশু পক্ষীৰ একো এনেকুৱা পাপ নালাগে কিয় নালাগে পশু পক্ষীয়ে ভোগ শৰীৰত আছে অৰ্থাৎ তেওঁলোকে কৰ্মফল বেয়া কৰিছে আৰু সেইকাৰণে সেই পশু বা পক্ষীৰ শৰীৰ পাইছে মানুহৰ শৰীৰ পোৱা নাই আৰু সেইকাৰণে ইতিমধ্যে তেওঁলোকে ভুক্তভোগী হয় বা ভোগী আছে গতিকে সেই ভোগী থকাৰ সময়ত তেওঁলোকৰ পাপৰ কোনো প্ৰশ্ন নুঠে প্ৰশ্ন আহে মানুহৰ শৰীৰত মানুহৰ শৰীৰটো হৈছে কৰ্মক্ষেত্ৰ যেনেদৰে আমাৰ কৰ্মক্ষেত্ৰ আছে কৰ্মক্ষেত্ৰক আৰু ভালদৰে বুজিবৰ কাৰণে ক্ষেত্ৰ মানে খেতি আপুনি আপোনাৰ তাত বোলে বহুত মাটি আছে খেতিৰ মাটি আৰু সেই খেতিৰ মাটিত যদি আপুনি ভাল সবজি বা ফল যে আমৰ গছ বা এনেকুৱা ধৰণৰ ভাল ভাল ফলৰ গছ যদি ৰুৱে সেয়াই ফল আপুনি পাব কিন্তু যদি আপুনি বোলে কেকটাছ আদি ৰুৱে বা আপুনি একো কষ্ট নকৰে তেনেহ'লে অলাগতিয়াৰ হাবি বনেৰে আপোনাৰ খেতি থাকি যাব ঠিক তেনেদৰে আমাৰ এই মানুহৰ শৰীৰটোত আমি এনেকুৱা নহয় যে আমি একো নকৰাকৈ বোলে বহি থাকিম তেতিয়াতো অট'মেটিকেলি আমাৰ কৰ্ম বেয়া হৈ যাব আমি মানুহৰ শৰীৰটো পোৱাৰ পিছত আমি আমাৰ কৰ্মৰ ওপৰত বহুত ধ্যান দিব লাগে আমি কি কৰ্ম কৰিলে ভগৱান সন্তুষ্ট হ'ব শাস্ত্ৰমতে কি কৰা উচিত কি কৰা অনুচিত এইবিলাকৰ প্ৰতিও আমি ধ্যান দিব লাগে ভগৱান কৃষ্ণৰ ভক্তিৰ কাৰণে কি অনুকূল হয় সেই কাৰ্য আমি কৰিব লাগে আৰু যি কাৰ্য প্ৰতিকূল হয় সেই আমি কৰিব নালাগে ধৰা হ'ল কোনোবা মানুহে কাৰোবাৰ হত্যা কৰিলে আৰু চৰকাৰৰ হাতৰ পৰা তেওঁ হাৰি গ'ল কিন্তু তেওঁ ভাবিলে যে বেয়া হাৰিলোঁ দেই নহ'লে গোটেই জীৱন জেলত থাকিব লাগিল হয় কিন্তু এইটো তেওঁৰ কাৰণে আচলতে বহুত বেয়াহে হ'ল কিয় কাৰণ যদি ইয়াতে শাস্তি পালে হয় তেতিয়া যমৰ দ্বাৰত শাস্তি পাব লগা নহ'লহেঁতেন ইয়াৰ শাস্তি বহুত কম হয় কিন্তু তাতে বহুত সিভিয়াৰ পানিশমেণ্ট হয় এটা ভুলৰ কাৰণে বহুত ডাঙৰ ডাঙৰ পানিশমেণ্ট হয় আৰু এই বিষয়ে ভাগৱতমৰ 5 নম্বৰ স্কন্ধত লাষ্টৰ যিটো অধ্যায় তাত বহুত বিশদভাৱে বিৱৰণ আছে গতিকে আমি নৰকৰ বিষয়ে আলোচনা নকৰোঁ আজি ভগৱানে কাক ক্ষেত্ৰ বুলি কৈছে সেই বিষয়ে আলোচনা কৰিম ক্ষেত্ৰ মানে আমাৰ শৰীৰটো এখন খেতিৰ দৰে হয় আমি যি কৰ্ম কৰোঁ তাৰে ফল আমি লাভ কৰোঁ গতিকে আমি আমাৰ কৰ্মৰ ওপৰত বহুত ধ্যান দিব লাগে আৰু ভগৱানে কৈছে ক্ষেত্ৰজ্ঞ কোন হয় যিয়ে এই শৰীৰটোক জানে এতিয়া মোৰ প্ৰশ্ন আপোনাৰ প্ৰতি যে আমাৰ যে এই শৰীৰটোক কোনে কোনে জানে মানে ধৰক আপোনাৰ ভৰিত বোলে বিষ হৈছে বা এটা মহে কামুৰিছে সেইটো আপুনি জানে আৰু কি আপোনাত বাহিৰে আৰু কোনে জানে আপুনি কোৱা নাই কাকো যে আপোনাৰ মূৰৰ বিষ হৈছে নে পেটৰ বিষ হৈছে নে ভৰিৰ হৈছে নে আপুনি হৃদয়ত বহুত আনন্দ অনুভৱ কৰিছে নে কি অনুভৱ কৰিছে আপোনাৰ কি ভাৱ উৎপন্ন হৈছে আপোনাৰ শৰীৰৰ ভিতৰত বা মনৰ ভিতৰত মনটো শৰীৰেই হয় সূক্ষ্ম শৰীৰ গতিকে সেইটো আপুনি জানে আৰু আপোনাত বাহিৰে কোনে জানে নোকোৱাকৈ কোনে জানে গতিকে আমাৰ বাহিৰে আমাৰ ভিতৰত কি চলি আছে কেৱল ভগৱানে জানে আমাক জন্ম দিয়া মাতৃ পিতৃও জানিব নোৱাৰে আনলেছ আনটিল কি আমি তেওঁক মুখ খুলি যদি নকওঁ গতিকে আচলতে ক্ষেত্ৰজ্ঞ দুজন হয় এজন হ'ল আমি নিজে কাৰণ আমি আমাৰ এই শৰীৰটোত থাকোঁ গতিকে আমি কি ঘটিছে এইবোৰ আমি বেছিকৈ জানো অৰ্থাৎ আমি যি ভুল কৰোঁ আমি সেইবোৰো জানো
আমি কি বেয়া ভাৱনা ৰাখোঁ বা ভাল ভাৱনা ৰাখোঁ সেইটো আমি জানো, কিন্তু সন্মুখৰ মানুহজনে নাজানে। ভগৱানে কিন্তু চব জানে, কাৰণ ভগৱান আমাৰ হৃদয়ত বহি আছে। গতিকে ইয়াৰ পৰা আমি এটা কথা গম পাওঁ যে ক্ষেত্ৰজ্ঞ দুজন হয়, এজন হৈছে স্বয়ং ভগৱান যি পৰমাত্মা ৰূপত আমাৰ ভিতৰত আছে, আনজন হৈছোঁ আমি। এতিয়া কিয়নো ভগৱান ক্ষেত্ৰজ্ঞ হয়, কিন্তু আমি ক্ষেত্ৰজ্ঞ অৰ্থাৎ শৰীৰটোক জানা আমিয়েই কেৱল অকলে হয়, কিন্তু ভগৱানে সকলোৰে শৰীৰক জানে। যেনেদৰে ৰজা, আগৰ দিনত ৰজা আছিল, সকলোৱে নিজৰ নিজৰ মাটিৰ বিষয়ে জানে, কিন্তু ৰজাই সকলোৰে তাত কিমান সম্পত্তি আছে চব জানে, কি ঘটিব কি নঘটিব ৰজাই কালি হস্তক্ষেপো কৰিব পাৰে। ঠিক তেনেদৰে ভগৱান শ্ৰীকৃষ্ণই সকলোৰে ভাৱ ভাৱনাবোৰৰ প্ৰতি সকলোবোৰ কথা জানে। আচ্ছা, কিছুমান কথাই বহুত ধ্যান দিব লগা হয়। আমাৰ কৰ্ম আৰু কৰ্মফলৰ বিষয়ে আমি আলোচনা কৰিছোঁ। আপুনি নিশ্চয় এনেকুৱা কথা কোৱা মানুহ দেখিছে যে আমি দেখোন শৰীৰৰ পৰা কেতিয়াবা একো পাপ কৰাই নাই, তথাপিও আমাৰ ইমান দুখ আহি আছে, আৰু সেই মানুহজনে ইমান পাপ কৰি আছে, তেওঁৰ তাত দুখ অহা নাই বা কম আহিছে। এনেকৈ ইয়াৰ কাৰণ আছে, এটা বহুত ডাঙৰ বেমাৰৰ পৰা আমি মুক্ত হ'ব লাগিব, আৰু সেইটো হৈছে নিন্দা কৰা। যেতিয়া আমি বেলেগৰ বদনাম গাওঁ বা নিন্দা কৰোঁ বা দুৰ্ভাৱনা ৰাখোঁ যে এইটো বহুত বেয়া মানুহ, তেতিয়া কি হয়, তেতিয়া আমাৰ ক্ষতি হয়। আপুনি ভাগৱতমৰ যেতিয়া কথা আহে, নিশ্চয় আপোনালোকৰ মনত আছে, এই বিষয়ে আমি আগতেও উল্লেখ কৰিছোঁ যে ধ্ৰুৱ মহাৰাজ 5 বছৰীয়া ল'ৰা আছিল যেতিয়া, আৰু সতীয়া মাকে সুৰুচিয়ে তেওঁক এনেকৈ কৈ পিনে পঠাই দিয়ে যে তই যদি তোৰ দেউতাৰ কোলাত বা এই সিংহাসনত বহিব খোজ, তেনেহ'লে তই মৰি পিনে মোৰ পেটৰ পৰা জন্ম ল'ব লাগিব। অৰ্থাৎ তই সুনীতিৰ পুত্ৰৰ কাৰণে নোৱাৰ, তাই দাসীৰ দৰে থাকে, তই মোৰ পুত্ৰ হ'ব লাগিব, এনেকৈ কৈছে। ধ্ৰুৱ এই কথাটোত বহুত মৰ্মাহত হৈ যায়, বহুত আঘাত পায় মনত, আৰু কান্দি কান্দি মাক সুনীতিৰ ওচৰলৈ যায় আৰু কয় যে এনেকৈ মোৰ সতীয়া মায়ে মোক কৈছে। তেতিয়া সুনীতি, চাওক তেওঁৰ নাম কিয় সুনীতি, কাৰণ ভাল নীতি দিয়ে, ভাল শিক্ষা প্ৰদান কৰে। তেওঁ কি কয়, তেওঁ কয় যে ধ্ৰুৱ, তুমি তোমাৰ সতীয়া মায়ে একো বেয়া কথা কোৱা নাই, আচলতে সেইটো বহুত তিতা লাগিব, সঁচা কথাই কৈছে, কাৰণ তোমাৰ দেউতাই মোক দাসী বুলিও নাভাবে, মানে একো বুলি নাভাবে, আৰু তোমাৰ সতীয়া মাক বহুত মৰম কৰে, আৰু তুমি মোৰ পুত্ৰ হোৱাৰ কাৰণে এনেকুৱা অপমানৰ তুমি সন্মুখীন হ'ব লগা হৈছে। কিন্তু তথাপিও তুমি তোমাৰ সতীয়া মাৰ প্ৰতি কোনো দুৰ্ভাৱনা নাৰাখিবা। কিয় নাৰাখিবা? কাৰণ এই ভাৱনাই তোমাকেই আক্ৰমণ কৰিব। অৰ্থাৎ আমি যদি বেলেগৰ প্ৰতি বেয়া ভাৱনা ৰাখোঁ, সেইটো আমাৰ ওপৰতেই আক্ৰমণ কৰে। কিয় প্ৰভুপাদে বা আমাৰ যিমান বৈষ্ণৱ আচাৰ্যসকল আছে, সকলোৱে কৈছে যে সকলো সময়তে কৃষ্ণ চেতনা ৰাখিব লাগে, কেতিয়াও কাৰো প্ৰতি দুৰ্ভাৱনা ৰাখিব নালাগে বা নেগেটিভ থিংকিং কৰিব নালাগে। পজিটিভতকৈ সকলোতকৈ পজিটিভ কি হয়? ভগৱান শ্ৰীকৃষ্ণৰ বিষয়ে আমি যি চৰ্চা কৰোঁ সেইটো সকলোতকৈ পজিটিভ হয়। গতিকে আমি সদায় ভগৱানৰ বিষয়ে চিন্তন কৰিব লাগে। কিয় কৈছে? কাৰণ আচলতে বহুত এনেকুৱা কাৰ্মিক ৰিয়েকশ্যন হয়। আমি কাৰোবাৰ নিন্দা কৰিলোঁ, সেই নিন্দা কৰাৰ কাৰণে আমাৰ ভাল ফল, আমাৰ পুণ্য কৰ্মৰ ফল আমি তেওঁক দি আছোঁ, আৰু তেওঁৰ পাপ কৰ্মৰ ফল আমি লৈ আছোঁ। আমি কিয় বেলেগৰ পাপ কৰ্মৰ ফল ল'ব লাগে? তেওঁৰ পাপ কম হৈ আহিছে, আমাৰ বাঢ়ি আছে, আৰু আমাৰ ভাল পুণ্য কৰ্ম কম হৈ আহিছে। আমি আৰ্জন কৰোঁ পুণ্য কৰ্মবোৰ আৰু বেলেগক দি দিছোঁ বোলে। গতিকে বেষ্ট হয় যে আমি কেতিয়াও যাতে কাৰো নিন্দা নকৰোঁ। নিন্দা নকৰিলে কাৰ লাভ হ'ব? আমাৰে। সেইকাৰণেতো ধ্ৰুৱ মহাৰাজৰ মাকে ধ্ৰুৱ মহাৰাজক কিয় এনেকুৱা উপদেশ দিছে? ধ্ৰুৱৰ কল্যাণৰ কাৰণে। আৰু এনেকুৱা মাতৃয়ে আচলতে সমাজত দৰকাৰ। তাৰপিছত ধ্ৰুৱক কৈছে যদি তোমাক কিবা লাগে তেনেহ'লে ভগৱান নাৰায়ণৰ পৰা লোৱা না। নাৰায়ণে ব্ৰহ্মাকো ইমান ডাঙৰ ব্ৰহ্মাণ্ড দিছে, গতিকে তুমি যদি ইমান ডাঙৰ ৰাজ্যৰ ৰজা হ'ব খোজা, তোমাৰ দেউতাটো বহুত সৰু ৰাজ্যৰে ৰজা হয়, তাতকৈ বহুত গুণা ডাঙৰ তুমি গ্ৰহ নক্ষত্ৰৰো ৰজা হ'ব পাৰা যদি তুমি খোজা। গতিকে যদি তুমি কিবা বিচাৰিছা, তুমি তপস্যা কৰা, কাৰণ কোনো বস্তুৱে আমি হাৰ্ড ৱৰ্ক নকৰাকৈ, পৰিশ্ৰম নকৰাকৈ প্ৰাপ্ত কৰিব নোৱাৰোঁ। আজি যদি আমি ভক্তিত আগবাঢ়িব খোজোঁ, তথাপিও আমি সদায় মন নকৰিলেও, আচলতে তপস্যা কি? মন নকৰে, বা ধৰা হ'ল শৰীৰে বোলে কষ্ট পাইছে, মনে কষ্ট পাইছে, তথাপিও আমি ভগৱানৰ ভক্তিত লাগি থাকিম, তথাপিও আমি হৰে কৃষ্ণ মহামন্ত্ৰৰ জপ কৰিম। আৰু যেতিয়া আমি সময় উলিয়াব খোজোঁ, তেতিয়া ভগৱানে আমাক সময় উলিয়াই দিয়ে। আমি দেখা পাওঁ যে ভক্তসকলেও চাকৰি কৰিছে,
পৰিয়াল আছে, ল'ৰা ছোৱালী ডাঙৰ দীঘল কৰিছে, এনেকুৱাও ভক্ত আছে যাৰ 5জন সন্তান হয়, এনেকুৱা মাতৃও আছে। তথাপিও কেনেকৈ হুল্লমালা কৰে, তথাপিও কেনেকৈ মন্দিৰত যোৱাৰ সময় উলিয়ায়, কেনেকৈ ভাগৱত শ্ৰৱণ কৰে বা পঢ়ে। গতিকে কেতিয়াবা মানুহ আচৰিত হয় যে কেনেকৈ আপোনাৰ কাৰণে 24 ঘণ্টাতকৈ বেছি হ'ল নেকি। কিন্তু ভগৱানে কি কৰে, তেনেকৈ তেওঁক এম্পাৱাৰ কৰি দিয়ে, পাৱাৰফুল কৰি দিয়ে, যে তেওঁ কিছুমান বস্তুৰ প্ৰতি বহুত তেওঁ চিৰিয়াছ হৈ যায়। আৰু সেইকাৰণেতো ভগৱানৰ কৃপাই হয় যদি আমি ভগৱানৰ বিষয়ে আজি শ্ৰৱণ কৰিব পাৰিছোঁ, চৰ্চা কৰিব পাৰিছোঁ, আজি ইটোৱে সিটোৰ লগত কৃষ্ণ লগ পালে কৃষ্ণ কথা পাতিছোঁ, বেলেগৰ বোলে নিন্দা কৰা নাই। আমি এনেকৈ ভাবিব নালাগে যে আমি বহুত মহান হৈ গ'লোঁ নেকি। নহয়, আমি মহান হোৱা নাই, ভগৱান কৃষ্ণৰ কৃপা হৈছে। এয়াই হৈছে কৃপা যে কিছুমান মানুহে ভক্তি কৰিব পাৰে আৰু কিছুমান মানুহে ভক্তি কৰিব নোৱাৰে। কিছুমান মানুহে বহুত প্ৰতিকূল পৰিস্থিতিতো ভক্তি কৰিব পাৰে, গোটেই বোলে ঘৰৰ মানুহ বোলে এগেইনষ্ট হয় তথাপিও ভক্তি কৰি আছে, আৰু কিছুমানৰ বোলে গোটেই ঘৰৰ মানুহ কৃষ্ণ ভক্ত তথাপিও ভক্তি কৰিব পৰা নাই। তাৎপৰ্যত শ্ৰীল প্ৰভুপাদে কৈছে, এই কাৰ্যক্ষেত্ৰই হ'ল এই দেহটো, অৰ্থাৎ মনুষ্য শৰীৰ পাইছোঁ, এইটো শৰীৰৰ নাম হৈছে কৰ্ম শৰীৰ। এইটো শৰীৰত আমি যি কৰোঁ তাৰ গণনা হ'ব। কোনে গণনা ৰাখিব? চিত্ৰগুপ্তাই। আৰু যমৰাজক ৰিপৰ্ট কৰাৰ কাৰণে যমৰাজেও নিজেও জানে, নিজেও ত্ৰিকালজ্ঞ পুৰুষ হয়, আৰু চিত্ৰগুপ্তও জানে। আৰু তাৰোপৰি যমৰাজক ৰিপৰ্ট কৰাৰ কাৰণে যিমান দেৱতাসকল আছে তেওঁলোকেও ৰিপৰ্ট কৰে। যেনেকৈ সূৰ্যৰ পোহৰ সকলোতে বিয়পি আছে, চন্দ্ৰ বা বায়ু সকলোতে আছে, তেওঁলোক সাক্ষী হয়। আমি ভাবোঁ কি আমাক কোনেও দেখা পোৱা নাই, আচলতে সাক্ষী হৈ আছে। সকলো বায়ু বা সূৰ্য, চন্দ্ৰ আদি সকলো দেৱতাবোৰ সাক্ষী আছে। আমি তেওঁলোকক দেখা পোৱা নাই, বাট তেওঁলোকে এডমিনিষ্ট্ৰেটিভ অফিচাৰ হয় ভগৱানৰ। গতিকে জানে আমাৰ শৰীৰৰ অংগ প্ৰত্যংগৰ ওপৰতো তেওঁলোকৰ কণ্ট্ৰল আছে, যেনেকৈ হাতৰ ওপৰত কণ্ট্ৰল আছে ইন্দ্ৰ দেৱতাৰ। ঠিক তেনেদৰে ধৰা হ'ল আমি বোলে নহয় বোলে দেৱতাসকলে বাৰু ৰিপৰ্ট কৰে, কেতিয়াবাতো আমি হাৰি যাবও পাৰোঁ, নোৱাৰোঁ, কাৰণ আমাৰ হৃদয়ৰ ভিতৰতে পৰমাত্মাৰ ৰূপত ভগৱান স্বয়ং বিৰাজমান হৈ আছে। গতিকে আমাৰ দেহটো হৈছে কাৰ্যক্ষেত্ৰ, আৰু কাৰ্যক্ষেত্ৰ হোৱাৰ কাৰণে আমি শৰীৰটোৰ কাৰণেও এইটো শৰীৰটোৰ কাৰণেও কিছুমান আমাৰ কৰ্তব্য আছে বাৰু, আৰু আত্মাৰ কৰ্তব্যটো কিন্তু প্ৰধান হয়, সেইটো আমি জানিব লাগিব। যেতিয়া আমি আত্মাৰ কৰ্তব্যটো প্ৰধান বুলি জানি শৰীৰৰ কৰ্তব্য পালন কৰোঁ, তেতিয়া আমি কেতিয়াও কৰ্মবন্ধনত পৰিব লগা নহয়। অৰ্থাৎ যেতিয়া আমি কৃষ্ণ চেতনাৰে, ভাগৱতমৰ 3য় স্কন্ধটো এয়া উল্লেখ আছে যে কপিল মুনিয়ে মাতা দেৱাহুতিক কয় যে কোনোবা ভক্তই যদি নিজৰ নিয়ত কৰ্তব্য অৰ্থাৎ শৰীৰৰ কৰ্তব্য পালন কৰি আছে, চাকৰি কৰিছে, পৰিয়ালৰ ভৰণ পোষণ কৰিছে, সকলোবোৰ কৰি আছে, কিন্তু যদি তেওঁ নিজৰ অধ্যাৱসায়ৰ দ্বাৰা বা নিজৰ পৰিশ্ৰমৰ দ্বাৰা ভগৱান কৃষ্ণৰ ভক্তি কৰি আছে আৰু চিৰিয়াছলি কৰি আছে, মানে শ্ব' অফ কৰিবৰ কাৰণে নহয়, জেনুইনলি কৰি আছে নিজৰ পবিত্ৰ ভাৱনাৰ দ্বাৰা, তেনেহ'লে কোৱা হৈছে যে তেওঁ নিশ্চিত ৰূপে তেওঁ কেতিয়াও কৰ্মবন্ধনত নপৰে আৰু তেওঁৰ মুক্তি হ'ব, এনেকৈ কোৱা হৈছে। প্ৰভুপাদে ইয়াতে কৈছে যে কেতিয়াবা কি হয়, আমি শৰীৰৰ ধাৰণাত অহাৰ কাৰণে আমাৰ কাজিয়া লাগে। কোনোবা বোলে খ্ৰীষ্টিয়ান ধৰ্ম, কোনোবাই মুছলমান ধৰ্ম, কোনোবাই হিন্দু, কোনোবাই শিখ, আমি নিজকে বেলেগ বুলি ভাবোঁ। কিন্তু মৃত্যুৰ পিছত আমাৰ যদি ধৰ্ম পৰিৱৰ্তন হৈ যায়, বেলেগ বোলে ধৰ্মত বোলে মানুহ হৈ জন্মগ্ৰহণ কৰিছে, তেতিয়া সেই ধৰ্মটোকে আপোন বুলি ভাবিম। আজি আমি ভাবি আছোঁ আমি ভাৰতীয়, আমি আমেৰিকান, আমি অষ্ট্ৰেলিয়ান, আৰু কালি যদি জন্ম হৈ পিনে বেলেগ দেশত জন্ম ল'ব লগা হয়, তেতিয়া আমি সেইখনৰ কাৰণে মৰি যাম আৰু এনেকুৱা। গতিকে এইবোৰ শৰীৰৰ ভিত্তিত আমি নিজকে চিনাক্ত কৰাৰ কাৰণে কাজিয়া পেচালবোৰ লাগি আছে। সেইকাৰণে সমস্ত মানৱ জাতিয়ে ভাগৱত গীতাৰ অধ্যয়ন কৰাটো অত্যন্ত আৱশ্যকীয়। আহক এতিয়া আমি শ্লোক নম্বৰ 3টো পঢ়োঁ। ক্ষেত্ৰাজ্ঞাম চাপি মাম বিদ্ধি সৰ্বক্ষেত্ৰেষু ভাৰত ক্ষেত্রাজ্ঞয়োর্জ্ঞানম যত্তজ্ঞানম মতম মম ক্ষেত্রাজ্ঞম চাপি মাম বিদ্ধি সর্বক্ষেত্রেষু ভারত ক্ষেত্রাজ্ঞয়োর্জ্ঞানম যত্তজ্ঞানম মতম মম। অনুবাদ:
হে ভৰত বংশধ্বজ মোক তুমি সকলো দেহতে থকা ক্ষেত্ৰজ্ঞ বুলি জানিবা আৰু দেহটোক আৰু দেহক জানোতা ক্ষেত্ৰজ্ঞক জনাটোৱেই হ'ল জ্ঞান এয়াই মোৰ অভিমত কি সুধিছিল অৰ্জুনে সুধিছিল যে ক্ষেত্ৰজ্ঞ কি সেইটো আমি বুজি পালো ক্ষেত্ৰ মানে আমাৰ এই মনুষ্য শৰীৰ ক্ষেত্ৰজ্ঞ মানে দুজন ব্যক্তি আমি আত্মাটো আৰু পৰমাত্মাটো আৰু ভগৱানে কৈছে যে জ্ঞান কি যে মোক তুমি সকলো দেহতে থকা ক্ষেত্ৰজ্ঞ বুলি জানিবা ভগৱানে নিজৰ বিষয়ে কৈছে আৰু দেহটোক আৰু দেহক জানোতা ক্ষেত্ৰজ্ঞক জনাটোৱেই হ'ল জ্ঞান অৰ্থাৎ ভগৱান কৃষ্ণক জনাটোৱেই হৈছে জ্ঞান ভগৱানে কৈছে এয়াই মোৰ অভিমত মতম মম মোৰ মত এই সংসাৰত বহুত মানুহে ডাঙৰ ডাঙৰ মত দিয়ে অভিমত দিয়ে যে মোৰ হিচাপত এইটো মোৰ হিচাপত সেইটো মানুহজন যিমান শ্ৰেষ্ঠ হয় সেই হিচাপে আমি তেওঁৰ মতক আমি কি দিওঁ অনুমোদন দিওঁ বা আমি পালন কৰোঁ ভগৱানতকৈ শ্ৰেষ্ঠ কোনো নহয় আৰু ভগৱানে মত দিছে আসল জ্ঞান হৈছে যেতিয়া আমি ভগৱানৰ বিষয়ে জানিবৰ কাৰণে চেষ্টা কৰোঁ আগতে যেতিয়া গুৰুকুল সিস্টেম আছিল আমাৰ ভাৰতবৰ্ষত তেতিয়া গুৰুকুল সিস্টেম থাকোঁতে আমাৰ আধ্যাত্মিক জ্ঞানৰ লগত ভৌতিক জ্ঞান দিয়া হৈছে অৰ্থাৎ যদি কোনোবা ৰজাৰ পুতেক হয় তেওঁ কাঠ কেনে কাটি আনিব লাগে সেইটোও শিকিব লাগিব ভাত কেনেকৈ বনাব লাগে সেইটোও শিকিব লাগিব কেনেকৈ চাফা কৰিব লাগে চোতাল বা ঘৰ সেইটোও শিকিব লাগিব তাৰোপৰি কেনেকৈ ভিক্ষা খুজি আনিব লাগে নিজৰ অহংকাৰটো কম কৰিবৰ কাৰণে কাৰণ এতিয়া আমাৰ কি হয় আমি অমুক হয় তুমি নাজানা আমি কোন হয় আমাৰ কিমান ডাঙৰ অমুক তমুক এই অহংকাৰবোৰ কেনেকৈ নষ্ট হয় ভিক্ষা খুজিলে নষ্ট হয় গতিকে ৰজাৰ পুতেকেও ভিক্ষা খুজিব যাব লাগে যে গুৰুকুলত থাকে আৰু কাৰণ ব্ৰাহ্মণৰ এইটোৱেই সেই হয় যেনে গুৰু হয় তেওঁ ব্ৰাহ্মণ হয় গতিকে তেওঁ কি কৰে সকলো লোক কল্যাণৰ কাৰণে তেওঁলোকৰ ঘৰৰ পৰাও অলপ অলপ মানে ভাত বা যি হয় সংগ্ৰহ কৰি আনে আৰু ভগৱানৰ সেৱাত লগায় নহ'লে মানুহে জেনেৰেলি দান দিয়াটো বহুত বেয়া পায় মানে ধৰক বহুত পইচা লৈ ফুৰিব যাব 50,000 1 লাখলৈকে খৰচ কৰিব বা ডাঙৰ ডাঙৰ মলত যাই পিনে এটা কাপোৰ হয়তো 2,000 3,000 খৰচ কৰিব কিন্তু য'ত ভগৱানৰ বিষয়ে দান দিবলৈকে আহে সেইটোত ভক্তসকলৰ কথা কোৱা নাই মই মানে সাধাৰণ মানুহৰ কথা কৈছোঁ সেইটো বহুত বেয়া পায় যে 1 টকা হ'লেও বহুতেই হয় 10 টকাখনেই দিলোঁ বাৰু এনেকুৱা কিন্তু যদি অলপ বেছিকৈ দিব লগা হয় তাৰমানে হৃদয়ৰ পৰা যেন কিবা এটা বহুত দুখ আহি গ'ল এনেকুৱা যেন লাগে যে নষ্ট হৈ গ'ল কাৰণ কম বুদ্ধিমান বেছি বুদ্ধিমান মানুহে কি কৰে নিজৰ ধন ভগৱানৰ সেৱাত লগায় যদি আমাৰ ভৰসা নাই কাৰোবাৰ প্ৰতি যে তেওঁ আমাৰ ধনটো ভালদৰে প্ৰয়োগ কৰিব আমি লগাব পাৰোঁ যেনেদৰে ডিচেম্বৰ মাহতে মক্ষদা একাদশীৰ দিনা ভগৱানে ভাগৱত গীতাৰ মানে যিটো মানে এই শ্লোক 7 শ্লোক যে হ'ল ভাগৱত গীতাৰ এই মাহটোতে অৰ্জুনক জ্ঞান প্ৰদান কৰিছিল গতিকে এই মাহত কমচে কম আমি ভাগৱত গীতা দান কৰিব পাৰোঁ কিন্তু এইদৰে যিয়ে আচলতে পইচা খৰচ কৰে তেওঁলোকৰ পইচাহে জমা হৈ গৈছে আমি ভাবিছোঁ নহয় বোলে আমি বহুত জমা কৰি ৰাখিম মৃত্যুৰ লগে লগে সেই গোটেই বেংকত থকা পইচাবোৰ নষ্ট হৈ গ'ল কাৰণ আপুনি যদি ভাল পুত্ৰ জন্ম দিছে তেওঁ নিজেই আৰ্নিং কৰি ল'ব যদি বেয়া পুত্ৰ জন্ম দিছে তেওঁ আপোনাৰ জমা থকা পইচাখিনিও নষ্ট কৰি পেলাব এনেকুৱা ধৰণৰ সেইকাৰণে কৈছে যে আমি সুপুত্ৰ বা সুপুত্ৰ জন্ম মানে তেওঁক আমি ভাল সংস্কাৰ দিয়া উচিত বাকী তেওঁৰ ভাগ্য অনুসৰি তেওঁ কৰিব যি কৰিব লগা আছে গতিকে আমি এই কথা জানিব লাগে যে আমি ভগৱানৰ বিষয়ে জ্ঞান অৰ্জন কৰিব লাগে আচলতে ভৌতিক জ্ঞানক অজ্ঞান বুলি কোৱা হৈছে আজিকালি স্কুল কলেজ ইউনিভাৰ্চিটিত ভৌতিক জ্ঞানেই প্ৰদান কৰা হয় আধ্যাত্মিক জ্ঞান একদমেই প্ৰদান কৰা নহয় গতিকে আধ্যাত্মিক জ্ঞানো আমাক প্ৰদান কৰিব লাগে কাৰণ আধ্যাত্মিক জ্ঞানহে আচল জ্ঞান ভৌতিক জ্ঞান অজ্ঞান কাৰণ তাৰ দ্বাৰা আমি আমাৰ উদ্ধাৰ পাব নোৱাৰোঁ এবাৰ এনেকুৱা হৈছিল যে ভগৱান শিৱ আৰু পাৰ্বতী দেৱী এই মৃত্যুলোকৰ বজাৰত একবাৰ এনেকৈ মানে দেৱতাসকলো আহে কেতিয়াবা এনেকৈ আমাৰ লোকত আহে আৰু ভেষ বদলায়ো মানে তেওঁ পৰিভ্ৰমণ কৰে কাৰণ তেওঁলোকৰ অধীন হয় আমাৰ গোটেই যিবিলাক লোক হয় তেওঁলোকে কণ্ট্ৰল কৰে সেইকাৰণে তেতিয়া ভগৱান শিৱ আৰু পাৰ্বতী যেতিয়া এনেকৈ আছিল তেতিয়া এজন ভিক্ষাৰীয়ে ভগৱান শিৱক ভিক্ষা খুজিলে তেতিয়া ভগৱান শিৱই ভিক্ষা দিয়া নাই গুচি গৈছে তেতিয়া পাৰ্বতী কৈছে আপুনি কিয় ভিক্ষা দিয়া নাই বুজি পোৱা নাই তেতিয়া ভগৱান শিৱই কৈছে মই জানো যে সি ভিক্ষাৰ অনাদৰ কৰিব সেইকাৰণে মই তাক দিয়া নাই কৈছে কি নহয় তথাপিও মই ইনচিষ্ট কৰিছোঁ প্লিজ আপুনি ভিক্ষা দিয়ক
তেতিয়া ভগৱান শিৱই পাৰ্বতী মাতাৰ কথা শুনি তাক এটা হেৰি দিছে তৰবুজ বুলি যে কয় তাৰপিছত তাক এটা তৰবুজ দিলে বহুত ডাঙৰ তেতিয়া এই তৰবুজটো ল'লে আৰু ভাবিলে এই তৰবুজ কাটিব লাগিব এইটোক আৰু মই কি কৰিম ন আচলতে ভিক্ষা মানুহে কিয় খোজে পেটৰ কাৰণে খোজে যদি কোনোবাই যি ভিক্ষা দিছে ভিক্ষাৰীৰ এইটো ধৰ্ম হয় যে আদৰ কৰি যাতে ভিক্ষা লয় আৰু সেইটো ভগৱানক অৰ্পণ কৰি গ্ৰহণ কৰিব পাৰে এনেকুৱা বা পেটৰ ভোকৰ কাৰণে গ্ৰহণ কৰিব পাৰে কিন্তু আজিকালি ভিক্ষাৰী বেলেগ ধৰণৰ আপুনি যদি 1 টকা দিয়ে 1 টকা আপোনাৰ মুখত মাৰিও যাব পাৰে এনেকুৱা হয় গতিকে তৰবুজটো কি কৰিছে সি এনেকৈ পেলাই দিছে তেতিয়া ভগৱান শিৱই পাৰ্বতীক কৈছে মই কৈছিলোঁ নে সি অনাদৰ কৰিব তেতিয়া পাৰ্বতীও দেখা পালে যে কেনেকুৱা ভিক্ষাৰী হয় তাৰ ধৰ্মই নাই একো ভিক্ষা পাইছে তথাপিও এনেকুৱা অনাদৰ কৰিছে গতিকে দুখীয়াই হৈ থাকিব লাগিব এনেকৈ তাৰপিছত এনেকুৱা হ'ল আচলতে সি নাজানিছিলে কাৰণ ভগৱান শিৱই সেই তৰবুজটো দিছিল তৰবুজৰ ভিতৰত বহুত টুকুৰা হীৰা আছিল হীৰাৰে ভৰা আছিল সেই তৰবুজটো যদি সি কাটিলে হয় তেতিয়া সি সকলোতকৈ ধনী ব্যক্তি হ'ব পাৰিলে হয় তো এনেকৈ আমাৰ যে ভাগৱত গীতা হয় মানুহে এনেকৈ বহুত মানে এনেকৈ ভাবে সাধাৰণ কিতাপেই হয় কি আছে কি আমি বুজি পাম ধৰক কোনোবাই এনেই ভাগৱত গীতা উঠাই পিনে 13 নম্বৰ অধ্যায়টো পঢ়িলে আচলতে 13 নম্বৰ অধ্যায়টো অলপ বেলেগ ধৰণৰ হয় ক্ষেত্ৰজ্ঞৰ বিষয়ে হয় হয়তো বুজি পোৱা নাই বুজি নাপায় বোলে ছাইড কৰি থ'লে বুজি নাপাওঁ তেওঁ নাজানে যে তাৰ ভিতৰত কিমান মূল্যৱান সম্পত্তি আছে ভগৱান শ্ৰীকৃষ্ণৰ বচন হয় ভগৱান শ্ৰীকৃষ্ণই সাক্ষাৎ সেই শ্লোকবোৰ কৈছে সেই শ্লোকবোৰ যদি আমি বুজি নাপাওঁ তথাপিও শ্ৰৱণ কৰোঁ তথাপিও পঢ়োঁ তথাপিও আমি জন্ম মৃত্যুৰ বন্ধনৰ পৰা মুক্ত হৈ যাম গতিকে সেইকাৰণে মানুহে কি হয় আদৰ নকৰে ভাগৱত গীতাৰ ভাগৱতমৰ আদৰ নকৰে এই শ্লোকৰ তাৎপৰ্যটি প্ৰভুপাদে কৈছে দেহ আৰু দেহৰ জ্ঞাতা আৰু আত্মা আৰু পৰমাত্মাৰ বিষয়ে আলোচনা কৰোঁতে আমি 3টা বিভিন্ন বিষয়ে অধ্যয়ন কৰিবলগীয়া হয় কি হয় সেইটো ভগৱান জীৱ অৰ্থাৎ আমি আত্মা আৰু এই জড় পদাৰ্থ যি আমি দেখা পাই আছোঁ জড় পদাৰ্থ আমাৰ যদি শৰীৰৰ পৰা আত্মা গুচি যায় নিজৰ মানুহেই লৈ যায় শৰীৰটো জুইত জাপি দিব অৰ্থাৎ জ্বলাব লাগিব নহ'লে এইটো বহুত বেয়া গোন্ধ চুন্ধ ওলাব পচি যাব ঠিক তেনেদৰে সেইটোক কয় জড় বস্তু অৰ্থাৎ এই গোটেই জগতখন হৈছে জড় পদাৰ্থ আত্মা আৰু পৰমাত্মা হৈছে চেতন প্ৰতিখন কৰ্মক্ষেত্ৰতে অৰ্থাৎ প্ৰতিটো দেহতে 2টা আত্মা থাকে সেইটো হৈছে জীৱাত্মা আৰু পৰমাত্মা যেহেতু পৰমাত্মাটো পৰম পুৰুষ পৰমেশ্বৰ কৃষ্ণৰে এটা প্ৰকাশ সেইবাবে কৃষ্ণই কৈছে ময়ো ক্ষেত্ৰজ্ঞ যদি কোনোবাই ভগৱত গীতাৰ আলমত ক্ষেত্ৰজ্ঞৰ বিষয়ে সূক্ষ্মভাৱে অধ্যয়ন কৰিব লয় তেনেহ'লে তেওঁ সেই জ্ঞান লাভ কৰিব পাৰে কাৰণ ভগৱানক যিজনে ক্ষেত্ৰজ্ঞ বুলি ভাবে তেওঁ কেতিয়াও জীৱনত বেয়া কাম কৰিব নোৱাৰে তেওঁ কেতিয়াও জীৱনত শাস্ত্ৰৰ বিৰুদ্ধে যাব নোৱাৰে তেওঁ কেতিয়াও জীৱনত কোনো ধৰণৰ পাপ কাম কৰিব নোৱাৰে আৰু আপুনি চাওক যদি সকলোৱে ভাগৱত গীতাৰ অধ্যয়ন কৰে আৰু ভাগৱত গীতাৰ অধ্যয়ন কৰি পিনে তেওঁ ভাগৱত গীতাৰ জ্ঞানখিনি চিৰিয়াছলি লয় ইমান এখন সুন্দৰ সমাজ হ'ব আজি কি হয় সমাজত সকলোৱে বোলে কেনেকৈ এক্সট্ৰা পইচা অৰ্জন কৰোঁ চুৰ কৰি ডকাইতি কৰি হ'লেও তেতিয়া কি হ'ব গোটেই সমাজৰ মানুহ পলুষিত হৈ যাব এনেকুৱা ধৰণৰ আজিকালি ফিল্ম ওলাইছে কোনোবা স্মাগলাৰ হয় তেওঁক বোলে হিৰো বনাই দিছে কোনোবাই বোলে কিবা চৰকাৰী চুৰি কৰিছে তেওঁক হিৰো বনাই দিছে এইটোৰ পৰা কি হয় আমাৰ সমাজত বহুত বেয়া প্ৰভাৱ পৰে মানে বহুত বেয়া প্ৰভাৱ পৰে বিশেষকৈ যেনে বলিউডৰ পৰা ফিল্মৰ পৰা বহুত বেয়া প্ৰভাৱ পৰিছে ইতিমধ্যে এটা সৰু ছোৱালী মই তাইক অলপতে লগ পাওঁ তাই এটা এনেকুৱা আইটেম ছঙৰ ওপৰত ডান্স কৰিছে আৰু এনেকুৱা ধৰণৰ প'জ দি মানে আজিকালি এনেকুৱা হ'ব এতিয়া ছোৱালীবিলাকৰ কি আমিও এনেকুৱা আইটেম গাৰ্লৰ দৰে হ'ব লাগে হয়নে নহয় এইটো কি হ'ল যে আমাৰ অৰুন্ধতী গাৰ্গী মৈত্ৰী সীতা মাতা বা তেওঁলোকৰ যিটো সংস্কাৰ সেইটো এতিয়া বদলিব ধৰিছে আমাৰ অহা যিটো জেনেৰেশ্যন এতিয়া বাৰু নহয় কিন্তু অহা জেনেৰেশ্যন আৰু ভয়ংকৰ হৈ যাব এইবোৰ কিয় হৈছে কাৰণ আমি ভাগৱত গীতা বা ভাগৱতমৰ জ্ঞানক চিৰিয়াছলি ল'ব পৰা নাই বা আমি বিলাব পৰা নাই হয়তো আমি ল'ব পাৰিছোঁ কিন্তু যিমান মানুহক আমি এইটোৰ বিষয়ে আৰু প্ৰচাৰ কৰিব লাগে বা ক'ব লাগে সেইটো আমি কৰিব পৰা নাই আৰু সেইকাৰণে কি হয় আমাৰ লাহে 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 ডিগ্ৰেডেশ্যন হয় আমি নাস্তিক হ'বলৈ আৰম্ভ কৰে সমাজখনে আজি যদি গোটেই সংসাৰত আপুনি চাই 1% কৃষ্ণ ভক্ত নাই সেইকাৰণে আমি যিমান কৃষ্ণ ভক্ত আছে সকলোকে বহুত মূল্য দিব লাগে কাৰণ ভগৱানে বহুত মূল্য দিয়ে ভক্তক এই শ্লোকটিত কৈছে এই অধ্যায়ত এই কথাও কোৱা হ'ব যে দুজন ক্ষেত্ৰজ্ঞৰ ভিতৰত
এজন ক্ষৰ আৰু আনজন অক্ষৰ অৰ্থাৎ এজন অধিপতি পৰমাত্মা হৈছে অধিপতি আৰু আমি হৈছো তেওঁৰ দাস বা ভগৱানৰ অংশ আসলে দাস বুলি ক'লে মানে বহুত বেয়া পায় কি দাস আসলে দাসটো বহুত ভাল শব্দ হয় আধ্যাত্মিক জগতত ভৌতিক জগতত দাস মানে চাকৰ মানে মালিকে যেনেকে তেনেকে ব্যৱহাৰ কৰিব আধ্যাত্মিক জগতত আপুনি চাওক ভগৱান শ্ৰীকৃষ্ণ মালিক হয় কিন্তু নিজৰ দাসক কান্ধত লৈ পিনে ঘূৰি আছে গোপ বালকক এনেকুৱা মালিক ক'ত পাব নিজৰ যিবিলাক সেৱক বা সেৱিকা কৃষ্ণ ইমান ভেলু দিয়ে গোপীক ইমান গোপীবোৰে গালি পাৰিলেও কৃষ্ণই ভাল পায় কৈছে মোৰ যে সামবেদৰ বোলে স্তুতি ইমান সুন্দৰ স্তুতি হয় ভগৱানে কয় সেই স্তুতিতকৈও প্ৰিয় গোপীসকলৰ গালি কিয় কাৰণ গোপীসকলে ইমান কৃষ্ণক প্ৰেম কৰে যদি আমিও যদি কৃপা প্ৰাপ্ত কৰিব খুজো এনেকুৱা নহয় যে আমি কৃপা প্ৰাপ্ত কৰিব নোৱাৰো প্ৰাপ্ত কৰিব পাৰো প্ৰহ্লাদ মহাৰাজে যেনেকৈ কৃপা প্ৰাপ্ত কৰিছে নৰসিংহ ভগৱানে নিজৰ হাতখন প্ৰহ্লাদৰ মূৰত থৈ দিয়ে ঠিক তেনেদৰে যেতিয়া আমি হৰে কৃষ্ণ মহামন্ত্ৰ জপ কৰোঁ শিল প্ৰভুপাদে কৈছে তেতিয়া আমি প্ৰহ্লাদৰ সমানেই কৃপা প্ৰাপ্ত কৰোঁ কাৰণ আমাৰ জিভাত যেতিয়া আমি হৰে কৃষ্ণ 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 হৰে 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 ৰাম 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 হৰে হৰে আমাৰ জিভাত ভগৱানে নৃত্য কৰে অৰ্থাৎ ভগৱানৰ চৰণ স্পৰ্শ হয় আমাৰ জিভাত সেইকাৰণে আমি যেন কেন প্ৰকাৰে মনঃ কৃষ্ণ নিবেশে যিকোনো প্ৰকাৰে মনটো কেনেকৈ ভগৱান শ্ৰীকৃষ্ণত লাগি থাকে তাৰ কাৰণে প্ৰাৰ্থনা কৰা উচিত গোটেই ভাগৱতখন আপুনি পঢ়ক এটা কথা আপুনি বাৰে বাৰে তাতে পঢ়িব পাব যে সকলো ডাঙৰ ভক্ত ভগৱান শিৱ মাৰ্কেন্দ্ৰেয় ঋষি বা প্ৰহ্লাদ বা ধ্ৰুৱ মহাৰাজ সকলোৱে এটাই প্ৰাৰ্থনা কৰিছে যে হে ভগৱান আপোনাৰ শুদ্ধ ভক্তৰ যাতে মই সদায় সংগতি লাভ কৰোঁ আমি সদায় ৰাতিপুৱাৰ পৰা গধূলিলৈকে যিমান প্ৰাৰ্থনা কৰোঁ এইটো প্ৰাৰ্থনা সদায় কৰিব লাগে যে হে কৃষ্ণ মই যাতে আপোনাৰ শুদ্ধ ভক্তৰ সংগতি লাভ কৰোঁ শুদ্ধ ভক্ত লাগে আমাক পাখণ্ডী ভক্ত নালাগে বা শ্ব' কৰিবৰ কাৰণে যিবোৰ ভক্ত তেওঁলোকৰ আমাৰ সংগ নালাগে কাৰণ তাৰ পৰা আমাৰ যিটো আমাৰ লক্ষ্য তাৰ পৰা আমি ভটকি যাম মানে আমি উপনীত হ'ব নোৱাৰিম লক্ষ্যটোত শ্লোক নম্বৰ 4 কৈছে তৎ ক্ষেত্ৰম য়চ্ছয়াদুক্চ यद्विकारी यतच्चयात् सा च यो यत् प्रभावच्च तत्समासेन मे शृणु সেই ক্ষেত্ৰ কি হি কেনেদৰে গঠিত তাৰ বিকাৰসমূহ কি হি কৰ পৰা উৎপন্ন হয় কৰ্মক্ষেত্ৰক জানতা জন্নো কোন আৰু তেওঁৰ প্ৰভাৱ কি সেই সকলোবোৰ মই সংক্ষেপে কওঁ শুনা এতিয়া কৃষ্ণই আমাক ক'ব যে আমাৰ যে এই ক্ষেত্ৰ এই শৰীৰটো কেনেদৰে গঠিত হ'ল কি আমাৰ বিকাৰ আমি সবেই জানো কাম ক্ৰোধ লোভ মোহ মদ মাৎসৰ্য মদ মানে অহংকাৰ মাৎসৰ্য মানে ঈৰ্ষা বেলেগৰ প্ৰতি বেলেগৰ উন্নতি সহ্য কৰিব নোৱাৰা যি ভাৱনা আৰু কেনেদৰে আমি এই শৰীৰটো প্ৰাপ্ত কৰোঁ গতিকে যদি এই কৰ্মক্ষেত্ৰক মানুহে জানে বা ভগৱানক জানে তেওঁৰ কি প্ৰভাৱ হ'ব এই বিষয়ে এতিয়া আমাক ভগৱানে ক'ব শ্লোক নম্বৰ 5 ঋষিভিৰ্বাহুধা গীতম ছন্দোভিৰ্বিবিধে পৃথক ব্ৰহ্মসূত্ৰা পদেচ্ছৈব হেতু মদ্ভিৰ্বিনিশ্চিতে এই ক্ষেত্ৰ আৰু ক্ষেত্ৰজ্ঞৰ জ্ঞানৰ বিষয়ে নানান ঋষিয়ে বিবিধ বেদৰ বাক্যৰে বৰ্ণনা কৰি গৈছে সেই জ্ঞানৰ বিষয়ে বেদান্ত সূত্ৰত যুক্তিযুক্ত নিশ্চয়াত্মক সূত্ৰসমূহৰ দ্বাৰা বিশেষভাৱে কোৱা হৈছে এতিয়া ক্ষেত্ৰ আৰু ক্ষেত্ৰজ্ঞ শব্দটো আমাৰ বহুত টান লাগিব নালাগে ক্ষেত্ৰ মানে হৈছে আমাৰ শৰীৰ যিটো কৰ্মক্ষেত্ৰ হয় আৰু ক্ষেত্ৰজ্ঞ মানে হৈছে আত্মাই শৰীৰটোক জানে আৰু পৰমাত্মাই জানে গতিকে এই বিষয়ে বিভিন্ন ধৰণৰ ডাঙৰ যিবিলাক ঋষিমুনিয়ে তেওঁলোকে বিভিন্ন ধৰণৰ ব্যাখ্যা কৰি গৈছে এইবুলি ভগৱানে ইয়াতে কৈছে পূৰ্বতে কৈ অহাৰ দৰে ক্ষেত্ৰ মানে কৰ্মক্ষেত্ৰ আৰু ক্ষেত্ৰজ্ঞ মানে জীৱ আৰু পৰমেশ্বৰ তৈত্তিৰীয় উপনিষদত 2.9 শ্লোকত কোৱা হৈছে ব্ৰহ্মপুচ্ছম প্ৰতিষ্ঠা পৰমেশ্বৰৰ অন্নময় নামৰ এটা শক্তি অৰ্থাৎ জীয়াই থাকিবৰ বাবে খাদ্যৰ ওপৰত নিৰ্ভৰশীলতা আছে বুলি মানি লোৱা হয় পৰম তত্ত্ব সম্বন্ধে এক জড়জাগতিক উপলব্ধি তাৰ পিছত আহে প্ৰাণময় স্তৰ
পৰম তত্ত্বক অন্নময় বুলি উপলব্ধি কৰাৰ পাছত যে অন্নময় অন্নতেই জীৱন আছে, ভাত নোখোৱাকৈ খানা নোখোৱাকৈ কোনো বাচি থাকিব নোৱাৰে, গতিকে তেনেকৈ এটা উপলব্ধি হয় প্ৰথমে। তাৰপিছত উপলব্ধি হয় প্ৰাণময় তত্ত্বৰ। পৰম তত্ত্বক অন্নময় বুলি উপলব্ধি কৰাৰ পাছত জীৱনী শক্তিৰ মাজতে পৰম তত্ত্বক উপলব্ধি কৰা হয় প্ৰাণময় স্তৰত। প্ৰাণময় স্তৰ মানে আমাৰ যিটো প্ৰাণ আছে, চেতনা আছে, এয়া ভগৱানৰ কাৰণেই আছে। তাৰপিছত জ্ঞানময় স্তৰত জীৱনী শক্তিৰ পৰা আগুৱাই গৈ চিন্তা শক্তি, অনুভূতি, ইচ্ছা শক্তিৰ মাজত পৰম তত্ত্বৰ উপলব্ধি হ'ব পাৰে। তাৰপিছত জ্ঞান লাভ কৰে। প্ৰথমতে ভাবে যে এই জীৱন ভাত অন্ন আমি যে পাইছোঁ এই বহুত ভগৱানৰ কাৰণে হৈছে। তাৰপিছত চেতনা শক্তিৰ বিষয়ে জ্ঞান হয়। তাৰপিছত সেই জ্ঞানত আৰু আগবাঢ়ি যায়, তাত ভগৱানৰ বিষয়ে উপলব্ধি কৰে। তাৰপিছত আহে ব্ৰহ্মৰ উপলব্ধি বা বিজ্ঞানময় স্তৰ। এই স্তৰত জীৱৰ মন আৰু জীৱনী শক্তিতকৈ জীৱ যে বেলেগ সেই কথাৰ উপলব্ধি হয়, যে আত্মা আচলতে মন নহয়। বহুতে কি ভাবে, আৰে মনক মাৰিব নালাগে, আৰে মনকেইতো মাৰিব লাগে, নহ'লে মনটোৱেতো আমাক বাঢ়িবলৈ জন্ম লোৱাৰ কাৰণে বাধ্য কৰিছে, মনটোৱে আমাক বহুত ডিগ্ৰেডেড কৰি দিয়ে। গতিকে আমি মনটোক কণ্ট্ৰল কৰিবই লাগিব, ট্ৰেইনিং দিবই লাগিব। আৰু সেইকাৰণে মনটোক যেতিয়া আমি জানি লওঁ যে আমি মন নহয়, আমি এই শৰীৰ নহয়, আমি হৈছোঁ আত্মা। আৰু লাষ্টত আহে আনন্দময় স্তৰ, মানে যিটো আত্মাৰো ওপৰত যাই পিনে গম পায় যে আত্মা পৰমাত্মাৰ অংশ হয়, আৰু সেই জানি পিনে পৰমাত্মাৰ সেৱাত যি লাগে, কৃষ্ণৰ সেৱাত যি লাগে। সেইকাৰণে ভক্তি বিনোদ ঠাকুৰে কৈছে, জীৱ কৃষ্ণৰ দাস এই বিশ্বাস কৰিলে তো আৰু দুখ নাই। যদি আমি ভগৱানৰ দাস ৰূপে নিজকে বা ভগৱানৰ অংশৰূপে ভগৱানৰেই সেৱাত নিজকে লগাই ৰাখিব পাৰোঁ, তেতিয়া আমাৰ একো দুখে আমাক চুব নোৱাৰে। হয়তো বেলেগ মানুহৰ কাৰণে সেয়া দুখ হ'ব পাৰে বহুত ডাঙৰ ডাঙৰ, কিন্তু আমাৰ কাৰণে সেইটো দুখ নহয়, এই বিষয়ে কোৱা হৈছে। সেইকাৰণে আৰু এটা ভজনত আছে য'ত এনেকৈ কয় যে বিষয়ে যে প্ৰীতি বে আছয়ে আমাৰ, সেই মতে প্ৰীতি হওক চৰণে তোমাৰ। এইটো এটা প্ৰাৰ্থনা হয়। আমি এনেকৈ প্ৰাৰ্থনা কৰিব লাগে ভগৱান কৃষ্ণ, যে কৃষ্ণ ইন্দ্ৰিয় তৃপ্তিৰ প্ৰতি আমাৰ যি আকৰ্ষণ, যেনেদৰে কালি যদি পিকনিক হয় ৰাতিপুৱা 5টাতে বোলে যাব লাগে, কিমান উৎসাহ, তেনেকুৱা উৎসাহ যাতে আমাৰ ভক্তিৰ প্ৰতি হওক। ইন্দ্ৰিয় তৃপ্তি যেনেকৈ পতি পত্নী বা গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড বা মাক আৰু সন্তানৰ যিটো এটা আকৰ্ষণ, ইমান ডাঙৰ আসক্তি যেনেকৈ হয়, সেনেকুৱা আসক্তি যাতে কৃষ্ণ আপোনাৰ প্ৰতি হয়, আপোনাৰ চৰণৰ প্ৰতি হয়, এনেকৈ আমি প্ৰাৰ্থনা কৰিব লাগে। এইটো হয়, বিষয়ে যে প্ৰীতি বে আছয়ে আমাৰ, সেই মত প্ৰীতি হওক চৰণে তোমাৰ। বিষয়ে যে প্ৰীতি বে আছয়ে আমার, সেই মত প্রীতি হওক চরণে তোমার। প্রভু তব পদ যুগে মোৰ নিবেদন। তো এই নিবেদন হ'ব লাগে আমাৰ ভগৱানৰ পদযুগে, চৰণত, যে আমি যাতে ভগৱানকো ইমানেই আসক্তিৰে, ইমানেই মানে ভাৱনাৰে যাতে প্ৰেম কৰিব পাৰোঁ। কাৰণ যেতিয়া ভগৱানক আমি প্ৰেম কৰিব পাৰিম, তেতিয়া আমি এই ভৱবন্ধনৰ পৰা মুক্ত হ'ব পাৰিম। তো আজি আমি 5 নম্বৰ শ্লোকলৈকে পঢ়িলোঁ, আৰু আজিৰ ভাগৱত গীতাৰ ক্লাছটো আমি ইমানতে সামৰিছোঁ। আপোনালোকৰ হৃদয়ৰ পৰা বহুত বহুত ধন্যবাদ। হৰে কৃষ্ণ।